সাপে খুটিলে পোনে পোনে বেজৰ ওচৰলৈ যায়। তেওঁ জৰা ফুকা কৰি বিষ উলিয়াই দিব। মিছা। সাপে খুটিলে ব্লেড বা চুৰিৰে সাপে খুটা ঠাইখিনিৰ পৰা তেজখিনি উলিয়াই দিয়ে। বিষো ওলাই যাব। এইটোও মিছা। অথবা আকৌ সেই ঠাইখিনিৰ পৰা বিষ চুহি উলিওৱা, সেই ঠাইখিনিৰ ওপৰত ৰছীৰে বান্ধি থোৱা, এইটো সম্পূৰ্ণ মিছা। আমাৰ দেশত সৰ্পদংশন সম্পৰ্কে বহুতো গল্প কাহিনী আছে। হয়তো আপুনিও এনে কিবা কাহিনী শুনিছে। এনেধৰণৰ ভুল ধাৰণাৰ কাৰণেই আমাৰ দেশত প্ৰতি বছৰে 50,000তকৈও অধিক লোক বিষাক্ত সাপে খুটাৰ ফলত মৃত্যুমুখত পৰে। সেয়েহে সাপে খুটাটো কেনেকৈ ৰোধ কৰিব আৰু সাপে খুটাৰ পাছত কি কৰিব সেই বিষয়ে আজিয়ে ভালদৰে বুজি লওক। সৰ্পদংশন, সুৰক্ষা আৰু চিকিৎসা। আমাৰ দেশত আমাৰ চৌপাশে সাপ থাকে আৰু বহুবাৰ আমাক সাপে খুটে। আমি আগৰে পৰাই জানো যে ভাৰতৰ বেছিভাগ সাপেই বিষাক্ত নহয়। কিন্তু কিছুমান সাপৰ বিষ ইমান শক্তিশালী যে সেইবোৰে মৃত্যু ঘটাব পাৰে। আমাৰ দেশৰ কোনবোৰ সাপ বিষাক্ত সেয়া জানিবলৈ সাপ বৃহৎ 4টা শীৰ্ষক ভিডিঅ'টো চাওক। সাপ মাংসহাৰী। সাপে নিজৰ বিষ চিকাৰ কৰিবলৈ আৰু সেয়া পাচন কৰিবলৈ ব্যৱহাৰ কৰে। বিষ এক প্ৰকাৰৰ ৰাসায়নিক দ্ৰব্য আৰু যদি কিবা কাৰণত আমাৰ তেজত প্ৰৱেশ কৰে তেন্তে ইয়াৰ পৰিণতি ভয়াৱহ হ'ব পাৰে। মৃত্যু পৰ্যন্ত হ'ব পাৰে। এইটো এটা জটিল চিকিৎসা সম্পৰ্কীয় জৰুৰীকালীন স্থিতি। সৰ্পদংশন ৰোধ কৰিবলৈ কি কৰিব লাগে প্ৰথমে জানো আহক। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ ঘৰত সাপ সোমাবলৈ নিদিব। যদি আমাৰ ঘৰত সিহঁতৰ আহাৰ থাকে তেন্তে সিহঁত নিশ্চয় আহিব। সেয়েহে আপোনাৰ ঘৰত এন্দুৰ নথকাটো নিশ্চিত কৰক, কিয়নো য'ত এন্দুৰ থাকে তালৈ সাপ আহে। ঘৰ আৰু ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰি ৰাখক। খৰিৰ দম, ফাক, ভয়াল আৰু আন্ধাৰ মুন্ধাৰ চুক তথা গোবৰৰ দমত সাপে থাকিবলৈ ভাল পায়। সিহঁতে নিজৰ শৰীৰৰ তাপমান নিজে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সেয়েহে শীতকালত গৰম ঠাই আৰু গ্ৰীষ্মকালত ঠাণ্ডা চুক বিচৰাটো সিহঁতৰ স্বভাৱ। যিকোনো ঠাইত ভিতৰলৈ হাত ভৰোৱাৰ পূৰ্বে বা খোজ দিয়াৰ পূৰ্বে সাৱধানেৰে চাই লওক আৰু সাপ নথকাটো নিশ্চিত কৰক। গছ, ডাল, পাতৰ তল, ঘাঁহনি বা চুকত লুকাই থকা সাপে তেতিয়াহে খুটে যেতিয়া ভুলতে আমাৰ ভৰি সিহঁতৰ গাত পৰে বা হাত লাগি যায়। খেতিপথাৰত কাম কৰাৰ সময়ত জোতা পিন্ধি ল'ব। অন্ধকাৰ ঠাইত কাম কৰাৰ সময়ত বা খোজ কঢ়াৰ সময়ত বিশেষভাৱে সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন। সাপে আন্ধাৰত খুটাটো প্ৰায়ে পৰিলক্ষিত হয়। নিশাৰ ভাগত চলাফুৰা কৰোঁতে টৰ্চ ব্যৱহাৰ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। পথৰ কাষত, বোকাত বা গছ-গছনিৰ মাজত সাপ থাকিব পাৰে। আপুনি মুকলি ৰাস্তাত মানে মুক্ত স্থানত খোজ কাঢ়ক। খোজ কঢ়াৰ সময়ত জোতা পিন্ধি ল'লে ভাল। যদি আপুনি মাটিত শুৱে তেন্তে বিষাক্ত গোৱালা সাপে খুটাৰ আশংকা বেছি থাকে। ইয়াৰ পৰা বচাৰ সহজ উপায়টো হৈছে আঁঠুৱা ব্যৱহাৰ কৰা।
আঁঠুৱাখন তুলি বা মেট্ৰেছৰ কাষত চাৰিওফালে ভালকৈ সুমুৱাই ল'ব। মাটিত শোৱাৰ পৰিৱৰ্তে বিচনাত শোৱাটো বেছি নিৰাপদ। কেতিয়াও কোনো সাপকে কষ্ট নিদিব। সিহঁতৰ পৰা আঁতৰি থকাটো ভাল। সাপে খুটিলে আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই সম্পৰ্কে জানি লোৱাটো ভাল। এই তথ্যখিনি অত্যন্ত মনোযোগেৰে চাওক আৰু সদায় মনত ৰাখক। কেতিয়াবা কাৰোবাৰ জীৱন বচোৱাটো ই সহায়ক হ'ব। সাপে খুটিলে আতংকিত নহ'ব। নিজেও শান্ত হৈ থাকিব আৰু ৰোগীকো শান্ত কৰি ৰাখিব। এই সময়খিনি বুদ্ধিমত্তাৰে আৰু মনোবলেৰে কাম কৰাৰ সময়, কিয়নো এয়া জৰুৰী অৱস্থা আৰু সময় বহু মূল্যৱান। মনত ৰাখিব, বেছিভাগ সাপ বিষাক্ত নহয় আৰু বিষাক্ত সাপেও খুটাৰ সময়ত সদায় বিষ এৰি নিদিয়ে। এনেধৰণৰ বিষ নোহোৱা সাপৰ খুটাক ড্ৰাই বাইট অৰ্থাৎ শুকান খুট বুলি কোৱা হয় আৰু ইয়াৰ পৰা কোনো বিপদ নহয়। পিছে এই সিদ্ধান্তটো চিকিৎসকক ল'বলৈ দিয়ক। সাপে খুটা মানুহক ইফালে সিফালে দৌৰিবলৈ নিদিব। ৰোগীজনক এটা স্থানত স্থিৰ কৰি ৰাখক। যিটো অংগত সাপে খুটিছে সেই অংগটো লৰচৰ কৰিবলৈ নিদিব। লৰচৰ কৰিলে ৰক্ত সঞ্চালন বাঢ়ে আৰু বিষ অত্যন্ত বেগেৰে শৰীৰত বিয়পি পৰে। লগে লগে এম্বুলেন্স মাতক। এম্বুলেন্স আৰু চিকিৎসা সম্পৰ্কীয় সহায়ৰ কাৰণে 108 বা 102 নম্বৰত কল কৰক। এই দুয়োটা শুল্কহীন বা টল ফ্ৰী নম্বৰ, য'ত যিকোনো প্ৰকাৰৰ জৰুৰীকালীন পৰিস্থিতিত সহায় বিচাৰিব পৰা যায়। কিন্তু কিবা কাৰণত যদি তেওঁলোক অহাত পলম হয়, তেন্তে তৎক্ষণাত সময় অপচয় নকৰি নিকটৱৰ্তী চৰকাৰী চিকিৎসালয়ত উপস্থিত হওক। আপোনাৰ নিকটৱৰ্তী চিকিৎসক আৰু এম্বুলেন্সৰ নম্বৰ সদায় মনত ৰাখিব। সাপে খুটিলে এতিয়াও আমাৰ দেশত ওজা আৰু ভুৱা স্বয়ম্ভু ভগৱানৰ ওচৰলৈ যোৱাৰ প্ৰথা আছে। এইটো বিপদজনক হ'ব পাৰে। যদি শৰীৰলৈ বিষ যায়, তেন্তে কোনো জৰা ফুকা বা বনৌষধি বা মন্ত্ৰই কাম নকৰে। এই সকলোবোৰ অনৰ্থক, কিয়নো সাপৰ বিষৰ একমাত্ৰ চিকিৎসা কেৱল সেই বিষৰে প্ৰস্তুত কৰা এটা বিশেষ ঔষধ, প্ৰতিবিষ অৰ্থাৎ এণ্টিভেনম। এই এণ্টিভেনম কেৱল চিকিৎসকৰ কাষত আৰু চৰকাৰী চিকিৎসালয়তহে পোৱা যায়। ভেনমৰ অৰ্থ হৈছে বিষ আৰু এণ্টিৰ অৰ্থ বিৰুদ্ধে। মনত ৰাখিব, সাপৰ বিষ বাহিৰলৈ উলিওৱাটো এটা বিপদজনক কাম, যিটো কেৱল প্ৰশিক্ষিত ব্যক্তিয়েহে কৰিব পাৰে। এই সম্পৰ্কে আমি পিছত কেতিয়াবা কথা পাতিম। বহুতো মানুহে সাপে খুটিলে চুৰি বা ব্লেডেৰে ঠাইখিনি কাটি তেজ বাহিৰলৈ উলিয়াই দিয়ে। তেওঁলোকৰ ভুল ধাৰণা এটা আছে যে এনেকুৱা কৰিলে শৰীৰৰ পৰা বিষ ওলাই যাব। এইটো একেবাৰে ভুল ধাৰণা। শৰীৰৰ সূক্ষ্ম ৰক্তশিৰাবোৰ কাটিলে মৃত্যু মুখতো পৰিব লগা হ'ব পাৰে আৰু বিষ বেছিকৈ বিয়পি পৰিব পাৰে। কিছুমান মানুহে মুখেৰে শুহিও বিষ উলিয়াব পাৰি বুলি ভাবে। এইটো একেবাৰে অনৰ্থক আৰু মিছা কথা। খুট মৰা ঠাইখিনিৰ ওপৰত টানি বন্ধা প্ৰথাও চলি আছে। এনেকুৱা কৰা উচিত নহয়। কেতিয়াবা টানি বন্ধাৰ ফলত ৰক্ত সঞ্চাৰ বন্ধ হোৱাৰ কাৰণে হাত বা ভৰি কাটিবলগীয়াও হ'ব পাৰে। মনত ৰাখিব, আমাৰ দেশৰ প্ৰতি বছৰে 50,000তকৈ বেছি মানুহ এই কাৰণেই সাপে খুটিলে মৃত্যুমুখত পৰে, কিয়নো তেওঁলোকে সময়ত সঠিক চিকিৎসা নাপায়। সৰ্পদংশনৰ চিকিৎসা আছে, ততালিকে সঠিক পদক্ষেপ গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। এতিয়া আপোনাৰ কাৰণে এটা কাম। আপোনাৰ নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰলৈ গৈ চিকিৎসকৰ সৈতে এই বিষয়ৰ ওপৰত আলোচনা কৰক।
তাত এণ্টিভেনম আছেনে নাই খবৰ কৰক সাপৰ বিষৰ পৰা এণ্টিভেনম কেনেকৈ প্ৰস্তুত কৰা হয় সেই সম্পৰ্কেও তথ্য সংগ্ৰহ কৰিব আপুনি এই জৰীপটোৰ তথ্য এনেদৰে চাৰ্ট প্ৰস্তুত কৰি প্ৰদৰ্শন কৰিব আপোনাৰ নাম গাঁৱৰ নাম নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰ চৰকাৰী চিকিৎসালয় প্ৰাথমিক চিকিৎসা কেন্দ্ৰ বেচৰকাৰী চিকিৎসালয় বা ঔষধালয় এই সুবিধাসমূহ আপোনাৰ ঘৰৰ পৰা কিমান দূৰত তাত এণ্টিভেনম উপলব্ধ আছে নে নাই যদি উপলব্ধ আছে তেন্তে কিমান আছে যিজন ব্যক্তিৰ পৰা আপুনি তথ্য সংগ্ৰহ কৰিছে সেই ব্যক্তিৰ নাম আৰু পদবী উল্লেখ কৰক এই তথ্য শ্বেয়াৰ কৰক মনত ৰাখিব যে সৰ্পদংশন আমাৰ নিজা সমস্যা সদায় সতৰ্ক হৈ থাকক সুৰক্ষিত হৈ থাকক